ফাইন আর্টস টংলাৰ অধ্যক্ষ ৰঞ্জুল কুমাৰ সূত্ৰধৰদেৱে প্ৰতি বছৰে ল'ৰা ছোৱালীক লৈ কৰ্মশালাবিলাক পাতি আহি আছে আৰু এই টংলাৰ নৱপ্ৰজন্মক বহুতখিনি আগবঢ়াই নিয়াত অৰিহণা যোগাইছে। আমি টংলাৰ এজন সাধাৰণ নাগৰিক হিচাপে গৌৰৱবোধ কৰিছোঁ। ৰঞ্জুল কুমাৰ সূত্ৰধৰে বিগত বছৰত মাটিৰ শিল্প মৃৎশিল্পবিলাকো তেওঁ আনিছিলে। কাপোৰৰ তেওঁ ফুল গুঠা কেনেধৰণে কাগজৰ পৰা তৈয়াৰ কৰিব পাৰি বিভিন্ন সামগ্ৰীসমূহ তেওঁৰ মাজেদিয়ে আচলতে অসমৰ বিভিন্ন ক্ষেত্ৰৰ মানুহখিনিক আনি আচলতে ইয়াতে টংলাত ল'ৰা ছোৱালীক উপকৃত কৰিছে। আৰু আজি এই টংলা চিত্ৰ প্ৰদৰ্শনী হৈছে, তেওঁৰ ঊল গুঠাৰ প্ৰদৰ্শনী হ'ব আৰু তেওঁ মুখা শিল্পৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাৰ যিবিলাক কৰিছিলে মুখা, সেই মুখা শিল্পৰ তেওঁ আচলতে ইয়াতে আজি অনুষ্ঠান অনুষ্ঠিত কৰিব। এই মুখা শিল্প কেনেকৈ আৰম্ভ কৰে, কেনেকৈ মুখা শিল্পৰ সঁজুলিবিলাক, এই সঁজুলিবিলাক আনি মুখা শিল্পৰ তেওঁ ল'ৰা ছোৱালীক জ্ঞান। আমাৰ লোটাছ ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট স্কুলৰ উদ্যোগত যোৱা বেলিকাৰ দৰে এইবুলিও মুখশিল্প আৰু টেৰাকোটাৰ ওপৰত মানে যিটো আমি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ, যাতে ল'ৰা ছোৱালী ইয়াৰ পৰা কিছু উপকৃত হ'ব পাৰে। আৰু লগতে ঊলেৰে বনোৱা ঊলৰ পৰা কিছুমান চৰাই আৰু আপোনাৰ ঊলৰ পৰা কিছুমান পুতলা বনোৱা কেনেকৈ ল'ৰা ছোৱালীক মানে শিকাই সিহঁতক আগবঢ়াই নিব পাৰি, তাৰ ওপৰত এটি কৰ্মশালাৰ আয়োজন কৰা। নমস্কাৰ, মোৰ নাম অনন্যা ডেকা। মই এই কৰ্মশালাত অনুষ্ঠিত হোৱাৰ বাবে মই বহুত সুখী হৈছোঁ আৰু মোৰ লগবিলাকো সুখী হৈছে। এনেকুৱা ফুল আৰু চৰাই বনাইছোঁ।